নমস্কাৰ লোকেল 18 চাই থকা ধন্যবাদ মই সপোন আপোনালোকক স্বাগতম জনাইছোঁ বৰ্তমান মই উপস্থিত আছোঁ যোৰহাট ষ্টেডিয়ামত আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী আৰু সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো জনতাৰ শিল্পীজনক শ্ৰদ্ধা জনোৱা হৈছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে বৰ্তমান সময়ত যোৰহাট ষ্টেডিয়ামৰ যি দৃশ্য মই দেখুৱাবলৈ আপোনালোক যত্ন কৰিম মই ভিডিঅ' সহযোগীক অনুৰোধ জনাম ইতিমধ্যে সহস্ৰাধিক লোক যোৰহাট ষ্টেডিয়ামত আহি সমবেত হৈছে আৰু প্ৰাণৰ শিল্পীগৰাকীক জনতাৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু এই অনুষ্ঠানত উপস্থিত আছে অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ গোস্বামী যোৰহাটৰ আয়ুক্ত জয়শিৱ নিকেতনে অন্যান্য গণ্যমান্য লোকসকল উপস্থিত আছে সমান্তৰালভাৱে যোৰহাটৰ সাংস্কৃতিক ৰাজধানী যোৰহাটৰ সংস্কৃতিবান যিসকল ৰাইজ ভূপেন দাক শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে চতুৰ্দশ মৃত্যুবাৰ্ষিকীত তেখেতক স্মৰণ কৰিবৰ কাৰণে সকলো সমবেত হৈছে আৰু প্ৰতিকূল বতৰকো নেওচি আচলতে আজি পুৱাৰে পৰা আমি দেখিবলৈ পাইছোঁ পুৱাৰে পৰা বতৰ অত্যন্ত বেয়া কিন্তু প্ৰতিকূল বতৰকো নেওচি সকলোৱে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে আৰু সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকীত আজি যোৰহাটবাসীৰ মাজত মই থাকিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। আমাৰ সন্মানীয় বিধায়ক যোৰহাট সমষ্টিৰ লগতে গণ্যমান্য ব্যক্তিসকল যোৰহাটৰ উপস্থিত আছে। প্ৰশাসনৰ উদ্যোগত এই অনুষ্ঠানটো আয়োজিত হৈছিল। বহুত হাজাৰ মই গম পাইছোঁ প্ৰায় 8,000 মানে হ'ব বুলি কৈছে লোক ছাত্ৰ ছাত্ৰীসকল আছে। সুধাকণ্ঠগৰাকী গীতেৰে মাতেৰে এটা সুকীয়া পৰিৱেশত আজি আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তেখেত সদায় আমাৰ হৃদয়ত থাকিব, অসমবাসীৰ হৃদয়ত থাকিব। জাতিটোৰ বাবে ভূপেন হাজৰিকাদেৱে জীৱিত কালত যিখিনি এৰি থৈ গ'ল যুগে যুগে তেখেত বন্দিত হ'ব আৰু তেখেতৰ আদৰ্শেৰে নতুন প্ৰজন্মই আগুৱাই যাব। তেখেতলৈ আজি এই দিনটোত আমি পুনৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ জন্মদিনটোত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী আহি শ্ৰদ্ধা জনালে, 100 টকীয়া মুদ্ৰাৰো আৰম্ভণি কৰিলে, সেই কথাখিনিতো আছে। গতিকে বছৰজোৰা বিভিন্ন কাৰ্যসূচী তেখেতৰ